আজি গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলাৰ সংবাদমেল অহা ২৪ ডিচেম্বৰ ২০২৫ৰ পৰা অনুষ্ঠিত হ'বলগীয়া ২০২৫-২৬ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ সম্বন্ধে আজিৰ সংবাদমেলত বিতংকৈ জনাই অসম প্ৰকাশন পৰিষদৰ সচিবে। ইয়াৰ উপৰিও সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়াসকল উপস্থিত থাকে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AIN লাইভ। অসম গ্ৰন্থমেলা আৰম্ভ হ'ব। যোৱা বছৰৰ পৰা আমি এই খানাপাৰাৰ এই স্থানতে গ্ৰন্থমেলা আৰম্ভ কৰা হৈছিল আৰু এই পৰম্পৰাৰে এই বছৰো আমি কাইলৈৰ পৰা এই বছৰ আমি কেইটামান দিন আগুৱাই দিব লগা হৈছে। তাৰ কাৰণটো হৈছে যে এই খেলপথাৰখন ২৬ জানুৱাৰীৰ যি গণতন্ত্ৰ দিৱস সেই দিৱসৰ কাৰণে কিছু আগতীয়াকৈ খালী কৰি দিব লাগে। গতিকে যোৱা বছৰ আমাৰ ৭ জানুৱাৰীত শেষ হৈছিল, এইবছৰ আমি ৬ জানুৱাৰীতে শেষ কৰিম। যোৱা বছৰৰ তুলনাত এইবাৰ গ্ৰন্থমেলাৰ এটা পাৰ্থক্য হৈছে, যোৱা বছৰ ১২ দিনীয়া আছিল, এই বছৰ ১৪ দিনীয়া হ'ব। আৰু এই ১৪ দিনীয়া গ্ৰন্থমেলা আমি বিভিন্ন ধৰণে ভালদৰে আয়োজন কৰিবলৈকে যত্ন কৰিছোঁ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই ২০২১ চনৰ পৰা একেলগে গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে আৰু এই গ্ৰন্থমেলাৰ পৰম্পৰা অনুযায়ী এই বছৰ আমি যিসকল অংশগ্ৰহণকাৰীক বিশেষকৈ প্ৰকাশক আৰু বিক্ৰেতা আমি আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকৰ ভিতৰত এই বছৰ মুঠ ১৩৫টা গোষ্ঠী ইয়াতে যোগ দিছে। ইয়াৰে দিল্লী হাৰিয়ানাৰ ১১টা, কলকাতাৰ ১৭টা, মুম্বাইৰ এটা আৰু হায়দৰাবাদৰ এটা প্ৰতিষ্ঠান। বাকীখিনি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আহি পেলাই ইয়াতে যোগ দিছে। আৰু এই বছৰৰ এটা পাৰ্থক্য যে যিবোৰ বিপণী যোৱা বছৰ আচলতে যথেষ্ট সফল হৈছিল আৰু সফল হোৱাৰ কাৰণে যিবোৰ বিপণীয়ে সৰু সৰু ষ্টল লৈছিল, আমি তাক নৰ্মেল ষ্টল বুলি কওঁ, তেওঁলোকৰ বেছিভাগেই এইবাৰ এক্সিকিউটিভ ষ্টল লৈছে। আমি এক্সিকিউটিভ বুলি কওঁ, তাৰমানে যিটো 10x10 সেইটোৰ সলনি এইবাৰ 20x20 ষ্টল বুকিং কৰিছে। গতিকে তেখেতসকলৰ আগ্ৰহ অনুযায়ী এই বছৰো আমাৰ এই অসম গ্ৰন্থমেলা সফল হ'ব বুলি ভাবিছোঁ। প্ৰথম দিনাৰ অনুষ্ঠান শুভ উদ্বোধন কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু এই অনুষ্ঠানত এগৰাকী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব এগৰাকী প্ৰথিতযশা লেখক আৰু গোটেই ভাৰতবৰ্ষৰে এগৰাকী বিখ্যাত লেখক গ্ৰন্থকাৰ আমিষ ত্ৰিপাঠী। আৰু এই সভাতে মাননীয় শিক্ষামন্ত্ৰীও উপস্থিত থাকিব আৰু অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াও এই সভাত উপস্থিত থাকিব। এই উদ্বোধনী অনুষ্ঠানৰ লগতে আমাৰ অসম চৰকাৰে গ্ৰন্থবৰ্ষ, যিহেতু আমাৰ এই বছৰটো গ্ৰন্থবৰ্ষ হিচাপে পালন কৰিছে, সেই উপলক্ষে যথেষ্ট সংখ্যক যুৱ লেখকক বঁটা দিয়াৰ কথা ঘোষণা কৰিছিল। মুঠ ৮১৮গৰাকী বঁটা প্ৰাপক আছিল। বঁটা নহয়, আচলতে এক আৰ্থিক এইটো কি বুলি কয়, আৰ্থিকভাৱে তেওঁলোকক ২৫,০০০কৈ টকা দিব। আৰু এই ২৫,০০০ টকা দিয়া গোটেই অনুষ্ঠানটো প্ৰথম উদ্বোধনী অনুষ্ঠানতেই কৰিব। কাইলৈ অৰ্থাৎ ২৪ ডিচেম্বৰৰ দিনা ঠিক ৫ বজাত এই অনুষ্ঠান আৰম্ভ হ'ব আৰু সকলো যিবিলাক যুৱ লেখক সন্মান প্ৰাপক তেওঁলোকক ৪ বজাতেই এই সভাস্থলীত অংশগ্ৰহণৰ কাৰণে আহ্বান জনোৱা হৈছে। গোটেইকেইদিনৰ গ্ৰন্থমেলাৰ কাৰ্যসূচীত কেইবাগৰাকীও বিখ্যাত ব্যক্তি উপস্থিত থাকিব। ইয়াৰ ভিতৰত অক্ষত গুপ্তা, তেখেত আহিব ২৮ ডিচেম্বৰৰ দিনা। তেখেতৰ এটা এঘণ্টীয়া অনুষ্ঠান। তেখেত এগৰাকী লেখক আৰু প্ৰখ্যাত ব্যক্তি, যাৰ জনপ্ৰিয়তা এতিয়া যথেষ্ট। তেখেত উপস্থিত থাকিব। আমাৰ শেষৰ দিনাৰ অনুষ্ঠানত উৰিষ্যাৰ সাহিত্য একাডেমী বঁটা প্ৰাপক পাৰমিতা চটপথী তেখেত উপস্থিত থাকিব। পাৰমিতা চটপথী তেখেত উপস্থিত থাকিব আৰু তেখেতৰ সৈতে আমাৰ অসমৰ সুলেখক
অৰূপ কুমাৰ দত্ত, আমাৰ এগৰাকী বিশিষ্ট চিন্তাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰী, সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক ডক্টৰ দিগন্ত বিশ্ব শৰ্মা আৰু মাননীয় শিক্ষামন্ত্ৰী উপস্থিত থাকিব। ইয়াৰ বাহিৰেও এখন বহুভাষিক কবি সন্মিলন। বহুভাষিক কবি সন্মিলনত ভাৰতৰ অন্যান্য ভাষাৰ লগতে অসমৰ বড়ো, কাৰ্বি, মিচিং, নেপালী, অসমীয়া, বাংলা আদি ভাষাৰ কবিও ইয়াত ভাগ ল'ব। এই বহুভাষিক কবি সকলৰ অনুষ্ঠানটো 3 জানুৱাৰীৰ দিনা অনুষ্ঠিত হ'ব। এই বছৰ আমি প্ৰত্যেক বছৰতে পালন কৰোঁ যে যুৱ লেখকৰ এক অনুষ্ঠান, আৰু সেই অনুষ্ঠানটোক আমি উন্মিলন নাম দিওঁ। এই বছৰ আমি 35গৰাকী যুৱ লেখকক নিৰ্বাচন কৰিবলৈ লৈছোঁ, তেওঁলোকৰ 35 বছৰৰ তলৰ, আৰু তেওঁলোকক সেইকাৰণে আমি আবেদন জনোৱাৰ কাৰণেও আহ্বান জনাইছোঁ। বিভিন্ন সময়ত অভিযোগ আহে যে বহুতেই খবৰ নাপায় যুৱ লেখকৰ অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে। গতিকে আমি এইবাৰ 23 তাৰিখলৈকে, আজিৰ দিনটোলৈকে আবেদন কৰাৰ এটা সুযোগ প্ৰদান কৰিছোঁ। 35 বছৰৰ তলৰ তেওঁলোকে আবেদন কৰিব পাৰে। তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচিত 35গৰাকীক আমি ইয়াতে অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিম। গোটেই কাৰ্যসূচীখন আপোনালোকক আমি দি দিম। প্ৰত্যেক দিনেই আমাৰ এই কাৰ্যসূচীত বিভিন্ন অনুষ্ঠান হ'ব, বিশেষকৈ ভূপেন হাজৰিকা বিষয়ক অনুষ্ঠান এটি হ'ব। আমি অসম গ্ৰন্থমেলাৰ যি এলানি কৰিছোঁ, ইতিমধ্যে 7খন চহৰত গ্ৰন্থমেলা আমি সমাপ্ত কৰিছোঁ। বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈ। এই 7খন ঠাইত আমি প্ৰত্যেকখন ঠাইতে ভূপেন হাজৰিকা বিষয়ক আমি এটা আলোচনা সত্ৰ কৰিছোঁ। ভূপেন হাজৰিকাৰ গীতক লৈয়ে, ভূপেন হাজৰিকাৰ অৱদানক লৈ আমি শতবৰ্ষ উপলক্ষে প্ৰত্যেক ঠাইতে কৰি আছোঁ। আমি গুৱাহাটীতো কৰিম। আৰু ইয়াৰ বাহিৰেও আমি আমাৰ শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অসমৰ প্ৰত্যেক গ্ৰন্থমেলাত আমি যিমানবোৰ গ্ৰন্থমেলা কৰিছোঁ, 7খন গ্ৰন্থমেলাৰ একেবাৰে বঙাইগাঁৱৰ পৰা শিলচৰলৈকে আমাৰ যিটো প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহটো জুবিন গাৰ্গৰ নামত আমি তেখেতৰ সোঁৱৰণিত মূল প্ৰেক্ষাগৃহটো ৰাখিছোঁ। আমি গুৱাহাটীত যিহেতু মূল প্ৰেক্ষাগৃহটো জুবিন গাৰ্গৰ নামত ৰাখিমেই, তাৰ বাহিৰেও আন 2টা প্ৰেক্ষাগৃহ থাকিব। আৰু এটা প্ৰেক্ষাগৃহ অলপতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা PG বৰুৱা তেখেতৰ স্মৃতিত হ'ব, আৰু এটা বসন্ত কুমাৰ ভট্টাচাৰ্য। আৰু আমি এটা এক ধৰণৰ কাম কৰোঁ কি, আমি যিবিলাক শাৰী থাকে গ্ৰন্থমেলাৰ, আমি বিথি নাম দিওঁ। আৰু এই বিথিবিলাকক যোৱা বছৰ আমাৰ মাজৰ পৰা বহুকেইগৰাকী লোক আঁতৰি গৈছিল, সেই লোকসকলৰ স্মৃতিত দিছিলোঁ। তাৰে আগৰ বছৰ আমি বিভিন্ন পুৰোধা ব্যক্তি একাদিক্ৰমে তেখেতসকলৰ স্মৃতিত দিছিলোঁ। এই বছৰ আমি এই বিথিসমূহ আমাৰ অসমীয়া ভাষাৰ বিভিন্ন আলোচনী, অৰুণোদয়ৰ পৰা, বাঁহীৰ পৰা, আসাম বিলাসিনীৰ পৰা আৰম্ভ কৰি সেই আলোচনীসমূহৰ নামেৰে আমি বিথিসমূহ নামকৰণ কৰিম। গতিকে গোটেইখিনি মিলি আমি গোটেই গ্ৰন্থমেলাখন আটোমটোকাৰিকৈ সজাবলৈকে যত্ন কৰিছোঁ। আৰু ইয়াত যাতে সকলো ধৰণৰ লোক আহিব পাৰে, তাৰ কাৰণে সকলোকে আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু বয়োজ্যেষ্ঠ লোক, যিসকল একেবাৰে বৃদ্ধ লোক, তেওঁলোকৰ কাৰণে আমি কোনো ধৰণৰ টিকটৰ ব্যৱস্থা নাথাকিব। কিন্তু প্ৰত্যেক বছৰে পৰম্পৰা অনুযায়ী আমি সেই 10 টকাৰ টিকটৰ ব্যৱস্থা এটা থাকিব। আমি এই ক্ষেত্ৰত জনাওঁ যে সাংবাদিক আৰু কাকতৰ সম্পাদক বা TV চেনেল বা অন্যান্য প্ৰেছৰ সম্পাদকসকলক, তেখেতসকলৰ কোনো ধৰণৰ মানে প্ৰৱেশৰ কাৰণে একো ব্যৱস্থা নাই, তেখেতসকলৰ কাৰ্ডখনেই যথেষ্ট। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ যে এই মোৰ আহ্বানেই তেখেতসকলে নিমন্ত্ৰণ বুলি ধৰে যেন, সকলো সাংবাদিককে তেখেতসকলে যেন ইয়ালৈকে আহি এই গ্ৰন্থমেলাৰ শোভা বৃদ্ধি কৰে। গতিকে গ্ৰন্থমেলা সম্পৰ্কে, অসম গ্ৰন্থমেলা সম্পৰ্কে এইখিনি হৈছে প্ৰাৰম্ভিক কথা। এইখিনি কথাৰ লগতে মই আপোনালোকৰ আগত আৰু এটা বিষয়, প্ৰত্যেক বছৰে আমি গ্ৰন্থমেলাৰ আগে আমাৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা, আৰু এই অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আমি আগৰ কেইবছৰ যদি চোৱা যায় যে প্ৰত্যেক বছৰে একোগৰাকী বিশিষ্ট ব্যক্তিয়ে পাইছে। এই বছৰো আমি
এই সাহিত্য বঁটা ঘোষণা কৰিবলৈকে আগবাঢ়িছে। মই আমাৰ যিটো পদ্ধতি পদ্ধতি অনুযায়ী আমি পুৰস্কাৰ পোৱা গ্ৰন্থখনৰ বাহিৰেও আমি কেইখনমানকো তালিকাভুক্ত কৰোঁ যে সেইকেইখন গ্ৰন্থও মূল বাছনিলৈকে আহিছিল। মই আজি আপোনালোকৰ আগত এই পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থ আৰু পুৰস্কাৰ পোৱা নাই অথচ আমাৰ তালিকাভুক্ত হোৱা বাছনিত উঠা গ্ৰন্থ আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ দ্বাৰা গঠিত জুৰি সমিতিয়ে এই তালিকা তৈয়াৰ কৰিছিল। আজি এই প্ৰেছ মিটত আচলতে আমাৰ মাননীয় উপাধ্যক্ষ সুমন্ত চলিহা ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল, কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আজি থাকিব নোৱাৰিলে। সচৰাচৰ তেখেতেই ঘোষণা কৰে, কিন্তু তেখেতৰ হৈ মই ঘোষণা কৰিছোঁ। আমাৰ যি পুৰস্কাৰ পোৱা নাই অথচ তালিকাভুক্ত হোৱা 3গৰাকী লেখক আৰু তেখেতসকলৰ গ্ৰন্থ হৈছে ডক্টৰ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, ডক্টৰ আনিছুজ্জামান সমীৰ তাঁতী, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ পিতা পুত্ৰ এখন গল্প সংকলন, আনিছুজ্জামানৰ আত্মজ কাব্য সংকলন, সমীৰ তাঁতীৰ বিগলিত প্ৰাৰ্থনা কাব্য সংকলন। কিন্তু পুৰস্কাৰ পোৱা গ্ৰন্থখনৰ নাম মই আপোনালোকৰ আগত ঘোষণা কৰিবলৈ আহিছোঁ। আজি কেইবাবছৰো ধৰি এগৰাকী লেখক সদায় তালিকাভুক্ত হয়, কিন্তু শেষ মুহূৰ্তত তেখেতক আমি পুৰস্কাৰ দিব পৰা নাছিলোঁ। এই বছৰ নিৰ্বাচক মণ্ডলীয়ে তেখেতৰ নামটো নিৰ্বাচন কৰিছে ডক্টৰ দীপক কুমাৰ বৰকাকতি। তেখেতৰ গ্ৰন্থখন হৈছে ঐশ্বৰ্য। ডক্টৰ দীপক কুমাৰ বৰকাকতি এসময়ৰ ডিকটন বুলি এখন উপন্যাস লিখি অতি জনপ্ৰিয় হোৱা লেখক আৰু এখন মিজোৰামৰ যি আন্দোলন আছিল সেই আন্দোলনক লৈ ডিকটন উপন্যাসখন লিখিছিল। ডিকটন এইবাৰ পাইছে ঐশ্বৰ্য। আৰু আমি এই যি বঁটা প্ৰাপক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰাপকৰ লগতে আমি প্ৰকাশককো পুৰস্কৃত কৰোঁ। বঁটা প্ৰাপকক আমি 5 লাখ টকা প্ৰদান কৰোঁ আৰু প্ৰকাশকক 3 লাখ টকা প্ৰদান কৰোঁ। আৰু এই গ্ৰন্থখন প্ৰকাশ কৰিছে বান্ধৱ প্ৰকাশনে। গতিকে পুৰস্কাৰ পাইছে ডক্টৰ দীপক কুমাৰ বৰকাকতি আৰু প্ৰকাশক হিচাপে পুৰস্কাৰ পাইছে বান্ধৱে দ্বিতীয়বাৰৰ কাৰণে পালে। গতিকে ভাল গ্ৰন্থ প্ৰকাশ কৰিছিল হয়তো, সেইকাৰণে নিৰ্বাচকে তেওঁলোকে প্ৰকাশ কৰা গ্ৰন্থখনকে পুৰস্কৃত কৰিবলৈকে মনোনীত কৰিছে। চমুকৈ এইখিনিয়ে, আপোনালোকৰ প্ৰশ্ন থাকিলে সুধিব পাৰে। যিখিনি গোটেই আটাইখিনিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে, কেৱল সমিতিখনক লৈ তেখেতসকলৰ বিষয়ে ভিতৰতে এটা কোৰ্ট কেছ চলি আছে, সেইকাৰণে আমি এইটো বিষয়লৈকে আমি সোমোৱা নাই। যেতিয়া কোৰ্ট কেছটো আঁতৰি যাব, নাইকিয়া হ'ব, আমি তেতিয়াহ'লে আকৌ সমিতিখনৰ সৈতে কাম কৰিম। কিন্তু ষ্টেক হোল্ডাৰ যিখিনি তেখেতসকল আটাইয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। এনেকুৱা নহয় যে কোনোবা এগৰাকীয়ে বাদ পৰিছে, এনেকুৱা নহয়। আচ্ছা, দিল্লী মুম্বাই দিল্লী মই যিটো হেৰি হ'ল দিল্লী কলকাতা মানে পশ্চিমবংগ, মুম্বাই মানে মহাৰাষ্ট্ৰ আৰু হায়দৰাবাদ মানে তেলেংগানা, এইকেইটা আমাৰ ইয়ালৈকে আহিছে। আৰু আচলতে কি হয়, এইটোত আমি আমন্ত্ৰণ কৰাৰ লগে লগে তেওঁলোকে বাণিজ্যিকভাৱে সফলো হ'ব লাগিব। এনে আমন্ত্ৰণ কৰিলেই নহ'ব। যদি বাণিজ্যিকভাৱে ইয়াতে বিফল হয়, তেওঁলোকৰ যি কিতাপ আছে ইয়াত যদি নচলে, সেইসকল পাব্লিচাৰহে আহে যিয়ে ইয়াতে ব্যৱসায় কৰি লাভৱান হ'ম বুলি ভাবিছে, বা কিছুমানে তেওঁলোকৰ ব্ৰেণ্ডটো জনপ্ৰিয় কৰাৰ কাৰণেও আহে। গতিকে কিন্তু আহিছে গোটেই হাৰ্পাৰ কলিন্সৰ পৰা আৰম্ভ কৰি পেংগুইনলৈকে ভাল প্ৰতিষ্ঠান আহিছে। ৰূপাৰ বাহিৰে বাকীখিনি আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।